মন্ত্রী কাম নাই নন্দিতা গার্লসা গো ব্যাক নন্দিতা গার্লসা গো ব্যাক বিজেপি গো ব্যাক এই জুই চলিছে এই সংগ্রাম চলিছে স্মার্ট মিটাৰৰ নামত স্মার্ট ডকাইত চাপি দিয়া কোনো কালে সহ্য কৰা নহব স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার বন্ধ করো ধেমাজি জিলাৰ জোনাই মহকুমাত বিদ্যুৎ যোগান নিয়মীয়া করো বিজেপি গো ব্যাক বিজেপি গো ব্যাক হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ স্মার্ট মিটার বন্ধ আর বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত এজিৱাইচিপিৰ জোনাই সংমণ্ডল এপিডিচিএল কাৰ্যালয় ঘেৰাও মঙ্গলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জোনাই ই ৰিক্সা সন্থাৰ সহযোগত শতাধিক কৰ্মীয়ে জোনাইত স্মাৰ্ট মিটাৰ বন্ধ কৰা আৰু বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত জোনাই সংমণ্ডল অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ জোনাই সংমণ্ডল কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে এইকেইদিন উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য আনফালে অনিয়মীয়া বিদ্যুৎ সেৱাত অতিষ্ঠ হৈছে সাধাৰণ জনতা আৰু যিখিনি সময়ত বিদ্যুৎ যোগান থাকে সেই সময়তো ভল্টেজ নাথাকে আনফালে এনে সময়তে সমগ্ৰ ৰাজ্যৰ লগতে স্মাৰ্ট মিটাৰ বহুৱাই ৰাজ্যক জুৰুলা কৰিব বিচাৰিছে বুলি প্ৰতিবাদীসকলে অভিযোগ তুলিছে সেই উদ্দেশ্যে মঙ্গলবাৰে এজিৱাইচিপি জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জোনাই ই ৰিক্সা সমিতিৰ সহযোগত এপিডিচিএলৰ জোনাই সংমণ্ডলৰ কাৰ্যালয়টো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদীসকলে অসম চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই বিদ্যুৎ বিভাগ কাম নাই নন্দিতা গাৰ্লসা হাই হাই এজিৱাইচিপি লং লিভ আদি বিভিন্ন শ্লোগানেৰে এপিডিচিএল জোনাই সংমণ্ডল কাৰ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে ই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জোনাই ই ৰিক্সা চালক সন্থাৰ নেতৃত্বত বিদ্যুৎ বিভাগৰ যি আচলতে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয় আজি ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দেখিছে এই ৩৬ ডিগ্ৰী চেলচিয়াছ উষ্ণতাটো এই খাটি খোৱা জনসাধাৰণ আজি ৰাজপথলৈ ওলাই আহিছে কাৰণ ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই মতালি চলাইছে যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ এটা কথা ঘোষণা কৰিছিলে যে যিবিলাক স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰবিলাক আচলতে ঔদ্যোগিক প্ৰতিষ্ঠান আৰু বিভিন্ন অফিচ কাছাৰী বা কাৰ্যালয়ত আচলতে লগাবৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰিছিল সেই সময়তে কমিশ্যনৰ অংকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ খাটি খোৱা জাতিটোৰ ওপৰত এই স্মাৰ্ট মিটাৰ নামৰ এটা স্মাৰ্ট ডকাইত জাপি দিয়া দেখিবলৈ পোৱা গৈছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি এই কাৰণেই গৰিহণা দিছোঁ কোভিড অহাৰ পিছৰ পৰা বিভিন্ন ক্ষেত্ৰত যেতিয়া মূল্য বৃদ্ধি হৈছে এই চৰকাৰখন সম্পূৰ্ণৰূপে নিমাত আৰু যি সময়ত কেৱল তেখেতসকলৰ কেৱল কমিশ্যনৰ অংকত তেওঁলোকে বিশিষ্ট কিছুমান ব্যৱসায়ীৰ হাতত আচলতে এই ধৰণৰ আচলতে যি স্মাৰ্ট মিটাৰ দি পেলাই জনসাধাৰণৰ ওপৰত ৰাম টাঙোন ফুটাব বিচাৰিছে ই কোনো কালে গ্ৰহণযোগ্য নহয় আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আমাৰ জনসাধাৰণে এটা কথা কৈ দিব বিচাৰিছে যে আমি কোনো কালে এই জোনাই অঞ্চলত জোনাই আঞ্চলিক সমিতি এই কথা কৈ দিব বিচাৰিছে ই ৰিক্সা যিসকলে আচলতে বিদ্যুৎ বিভাগৰ ওপৰত নিৰ্ভৰ কৰি পেট প্ৰৱৰ্তন কৰি আছে এই তেনেধৰণৰ খাটি খোৱা অসমীয়া জনসাধাৰণে কৈ দিব বিচাৰিছে আমাৰ ওপৰত এনেধৰণৰ আচলতে ৰাম টাঙোন হুদোৱাটো কোনো কালে আমি ক্ষান্ত হৈ নাথাকোঁ আজি এই প্ৰতীকী যি ঘেৰাও কাৰ্যসূচী অনাগত সময়ত কিন্তু সমগ্ৰ জোনাইবাসী ৰাইজ কিন্তু ৰাজপথলৈ ওলাই আহিব এই কথাটো ইতিমধ্যে স্পষ্ট হৈছে বিভিন্ন পক্ষই ইতিমধ্যে ফোন কৰিছে আপোনালোকৰ কাৰ্যসূচী আৰম্ভ হ'ল নেকি আমিও সহযোগ কৰিবলৈ ওলাই আহি আছোঁ গতিকে আমি আহ্বান জনাইছোঁ এতিয়াও সময় আছে বিভিন্ন ক্ষেত্ৰত আপোনালোকে অসমীয়া জাতিটোৰ ওপৰত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি আছে আৰু শেষত আপোনালোকে এই যি স্মাৰ্ট মিটাৰ নামত যি স্মাৰ্ট ডকাইত পদ্ধতিৰে আপোনালোকে যেনেধৰণে আচলতে লুণ্ঠনে চলোৱাৰ কথা চিন্তা চৰ্চা কৰিছে অতি শীঘ্ৰে বন্ধ কৰিব লাগিব অন্যথা সমগ্ৰ অসমৰ প্ৰতিগৰাকী জনতা যে ৰাজপথলৈ ওলাই আহিব এই কথাটো ইতিমধ্যে স্পষ্ট হৈছে ধন্যবাদ